আমি 2024 বৰ্ষৰ নৱাগত আদৰণি সভাখন আজি আয়োজন কৰিছোঁ। নৱাগত আদৰণি সভাৰ লগত সংগতি ৰাখি আমি বিদ্যালয়ৰ সপ্তাহৰ আজি মূল সভা আয়োজন কৰিছোঁ। আপোনালোকক জনাবলৈ পাই সুখী যে এই অনুষ্ঠানটোত আমি স্বপ্না বৰা দাস মেমক আমি মাতি আনিছিলোঁ। তেখেত চাৰিআলি HS MP স্কুলৰ অধ্যক্ষা। লগতে আমি প্ৰাচীৰ পত্ৰিকা উদ্বোধন কৰিবৰ বাবে পবিত্ৰ শৰ্মা ডাঙৰীয়াক আমি মাতি আনিছিলোঁ। তেখেতসকলৰ দায়িত্ব খুব সুচাৰুৰূপে পালন কৰিলে আৰু স্বপ্না বৰা দাস মেমে খুব কম সময়ত ভাৱগধুৰ কথা কৈ ছাত্ৰ ছাত্ৰীক উপকৃত কৰিছে। লগতে আপোনালোকক আমি জনাবলৈ পাই সুখী যে ষ্টিফেন হকিং একাডেমি স্থাপন হোৱাৰ পিছৰ পৰা এতিয়ালৈকে আমি 7জন ডক্টৰ সৃষ্টি কৰিবলৈ আমি সক্ষম হৈছোঁ। এতিয়ালৈকে 20 জনৰো অধিক আমি ইঞ্জিনিয়াৰ আমি সৃষ্টি কৰিছোঁ। আৰু লগতে আৰু এটা কথা আপোনালোকৰ মাধ্যমৰ যোগেদি আমি জনাব বিচাৰিছোঁ যে ষ্টিফেন হকিং একাডেমিত যিসকল ছাত্ৰ ছাত্ৰীয়ে 85%ৰ ওপৰত নম্বৰ লৈ আমাৰ ইয়াত নামভৰ্তি কৰে তেখেতসকলক আমি বছৰি 5000 টকাকৈ আমি জলপানী প্ৰদান কৰোঁ। লগতে আৰু এটা আমি কাৰ্যসূচী আমি ৰাখিছোঁ যে আমাৰ যি ছাবজেক্টত হায়েষ্ট লিটাৰ পায় সেই ছাবজেক্টৰ ছাবজেক্ট টিচাৰজনকো আমি এখন মানপত্ৰ দিওঁ আৰু 5000 টকাকৈ আমি মাননি প্ৰদান কৰোঁ। এই ক্ষেত্ৰত আজি যিহেতুকে নৱাগত আদৰণি সভা সেয়েহে আমি বিদ্যালয় পৰিচালক হিচাপে প্ৰতিজন নৱাগতাক আনুষ্ঠানিকভাৱে আমি আমাৰ বিদ্যালয়লৈ আদৰণি জনাইছোঁ। ধন্যবাদ। নিউজ 12 অসম নৰ্থ ইষ্ট। যাত্ৰা আমাৰ অবিৰত, সংকল্প অপ্ৰতিৰোধ্য।